ফাইনালি চাওক ফ্ৰেণ্ডসকল, ইয়াতে কিন্তু মোৰ লোনটো কি হৈছে, লোন ইয়াতে চাওক 5,000 টকাটো ছাকচেছফুল হৈ গৈছে আৰু ওপৰৰ ফালৰ পৰা মোৰ বেংকতো কিন্তু মেছেজটো আহি গৈছে। মই মেছেজটো অ'পেন কৰি আপোনালোকক দেখুৱাই আছোঁ। ফাইনালি কিন্তু মোৰ একাউণ্টত টকাখিনি আহি গৈছে। ইয়াতে চাওক ইউৰ লোন হেজ RS 5,000 হেজ বিন এপ্ৰুভ উইল বি চেণ্ট। ইয়াতে চাওক 4,741 টকা মোৰ একাউণ্টত লগালগ আহি গ'ল। আপোনালোকে নিশ্চয় দেখা পালে। চ' আপোনালোকে যদি এই এপটোৰ জৰিয়তে লোন ল'ব বিচাৰে, কেনেকৈ লোন ল'ব পাৰিব তাৰ ষ্টেপ বাই ষ্টেপ প্ৰচেছসমূহ মই আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ' সম্পূৰ্ণ কৰি চালে বুজি পাব। তো কেনেকৈ কৰিব এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে কি কৰিব, ভিডিঅ'টো ডিছক্ৰিপশ্যনত দিয়া লিংকত যাই আপোনালোকে ক্লিক কৰিব, অথবা আপোনালোকে আপোনালোকৰ মোবাইলৰ প্লে ষ্টৰত যাই আপোনালোকে ব্ৰাঞ্চ বুলি লিখি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে এই যিটো এপছ দেখিবলৈ পাইছে, ব্ৰাঞ্চ পাৰ্চনেল কেছ লোন এপছ, আপোনালোকে এই এপছটো ইনষ্টল কৰি ল'ব। আৰু অলৰেডি চাওক 10 মিলিয়ন প্লাছ কিন্তু ইয়াতে ডাউনলোডিং দেখুৱাই আছে। ৰিভিউ কিন্তু আপোনালোকে দেখিবলৈ পাইছে 4.6, আৰু ইয়াতে কিন্তু আপোনালোকে 0 ক্ৰেডিট স্ক'ৰতো আপোনালোকে ইয়াৰ পৰা লোন ল'ব পাৰিব। তো ফাৰ্ষ্ট টাইম আপোনালোকে এপছটো ইনষ্টল কৰি ল'ব। মই ইনষ্টল কৰি আপোনাক নেক্সট প্ৰচেছটো দেখুৱাই আছোঁ। চ' মোৰ ইয়াতে এপছটো ইনষ্টল হৈ গৈছে। চ' এতিয়া চাওক মই কি কৰিম, এপছটো ইনষ্টল হোৱাৰ পিছত অ'পেন কৰি ল'ম। মই জাষ্ট এপছটো অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পিছত এতিয়া ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাইছোঁ। ফাৰ্ষ্ট টাইম ইয়াতে চাওক কণ্টিনিউ টু ইংলিছ, মই ইয়াৰ পৰা লেংগুৱেজটো ইংলিছ ছিলেক্ট কৰি ৰাখিছোঁ। মই কণ্টিনিউ টু ইংলিছ অপশ্যনত ক্লিক কৰি দিলোঁ। এতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। জাষ্ট আপোনালোকে অলপ ৱেইট কৰক, নেক্সট পেজলৈ লৈ যাব। এতিয়া চাওক প্ৰথমতে আপোনাৰ মোবাইল নাম্বাৰ খুজি আছে। চ' আপোনালোকে ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দিব। তো মই এতিয়া মোবাইল নাম্বাৰটো দিছোঁ। মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে আপোনাৰ মোবাইলত কিন্তু এটা 4 ডিজিটৰ OTP আহিব। OTPটো জাষ্ট আপোনালোকে ইয়াতে বহাই দিব। চাওক OTPটো অট'মেটিক লৈ লৈছে, বা OTP আপুনি মেনুৱেলি এণ্টাৰ কৰিব পাৰিব। তাৰপিছত আপোনাৰ এনেকুৱাকৈ শ্ব' কৰিব। আপুনি জাষ্ট অলপ ৱেইট কৰিব। মোবাইল নাম্বাৰটো ভেৰিফিকেশ্যন হোৱাৰ পিছত এতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি গৈছে, এপ্লাই ফৰ এ লোন। আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। ঠিক আছে, আপোনালোকে এপ্লাই ফৰ এ লোন যিটো অপশ্যন দেখিবলৈ আছে, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। অ'কে, এতিয়া চাওক আপোনাৰ এলাউ খুজিছে, ডিভাইচৰ এলাউ খুজিব, আপোনালোকে এলাউ দিব লাগিব, এলাউ কৰি দিব। তো মই ইয়াতে এলাউ কৰি দি আছোঁ। আপোনালোকে গোটেইকেইটা এলাউ কৰি দিব। এলাউ কৰাৰ পিছত এতিয়া চাওক আপোনালোকে 3টা ষ্টেপ কমপ্লিট কৰিব লাগিব। প্ৰথমতে আপোনালোকে পেন কাৰ্ড ডিটেইলছ দিব লাগিব, চেল্ফি দিব লাগিব, ইনকাম ডিটেইলছ আপোনালোকে দিব লাগিব। তো আপোনালোকে এপ্লাই কৰাৰ সময়ত আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আৰু বেংক একাউণ্টটো লগত লৈ ল'ব, কিয়নো এই 3টা ডকুমেণ্টছ আপোনাৰ প্ৰয়োজন হ'ব, যেহেতু আপোনাৰ বেংক একাউণ্টৰ টকাখিনি ল'ব লাগিব। তো মই এতিয়া জাষ্ট কি কৰিম, ষ্টাৰ্ট এ লোন এপ্লিকেশ্যন, মই জাষ্ট এই তলৰ যিটো অপশ্যন আছে এই অপশ্যনটোত ক্লিক কৰি দিম। এতিয়া ক্লিক কৰাৰ পিছত ফাৰ্ষ্ট টাইম ইয়াতে চাওক, প্লিজ এণ্টাৰ ইউৰ পান টু প্ৰচেছ। ইয়াতে আপোনালোকৰ পেন কাৰ্ডৰ নাম্বাৰটো বহাব লাগিব। তো মই ইয়াতে পেন কাৰ্ডৰ নাম্বাৰ বহাই দিম। পেন কাৰ্ডৰ নাম্বাৰটো বহাই দিয়াৰ পিছত জাষ্ট আপোনালোকে ইয়াতে টিক লগাই দিব, এণ্ড আপোনালোকে কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আপোনাৰ নাম শ্ব' কৰিব। যদি আপোনাৰ নামটো সঠিকভাৱে আছে তেনেক্ষেত্ৰত আপুনি কণ্টিনিউ ডিটেইলছ অপশ্যনত ক্লিক কৰিব। যদি ভুলকৈ আহিছে বা আপোনাৰ পেন নাম্বাৰটো ভুল হৈছে তেনেক্ষেত্ৰত আপোনালোকে ৰি এণ্টাৰ পান নাম্বাৰ অপশ্যনত ক্লিক কৰিব পাৰিব। মই জাষ্ট কি কৰিম, কণ্টিনিউ ডিটেইলছ অপশ্যনত ক্লিক কৰি দিলোঁ। অ'কে, কণ্টিনিউ ডিটেইলছ অপশ্যনত ক্লিক কৰাৰ লগে লগে এতিয়া আপোনাৰ ডেট অফ বাৰ্থটো খুজিব। আপোনালোকে জাষ্ট ডেট অফ বাৰ্থটো ইয়াতে বহাব লাগে। তো মই ইয়াতে ডেট অফ বাৰ্থটো বহাই দিম। ডেট অফ বাৰ্থটো বহাই দিয়াৰ পিছত আপোনালোকে জাষ্ট কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আপোনাৰ চাওক টেক এ চেল্ফি, আপোনাৰ এটা চেল্ফি ল'বলৈ দিব। জাষ্ট আপোনালোকে চেল্ফি লোৱাৰ বাবে আপুনি জাষ্ট কি কৰিব লাগিব, এই যিটো কণ্টিনিউ অপশ্যন দেখিবলৈ পাইছে এই কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত এলাউ খুজিব, আপোনালোকে কেমেৰাটো এলাউ খুজিব, আপোনালোকে আপোনাৰ কেমেৰাটো এলাউ কৰি দিব, আৰু এনেকুৱাকৈ চাব আপোনালোকৰ সন্মুখত মানে ফটো কেপচাৰ কৰিবলৈ দিব। জাষ্ট আপোনালোকে ইয়াতে কি কৰিব, যেতিয়া নেকি গ্ৰীণ আহি যাব আপোনালোকে তলত যিটো কেপচাৰ অপশ্যন পাইছে ইয়াতে ক্লিক কৰি দিব। আপোনাৰ ফটোটো কেপচাৰ কৰাৰ পিছত যদি ফটোটো ভালকৈ নাহে তেনেক্ষেত্ৰত আপুনি ৰিটেক অপশ্যনত ক্লিক কৰি ফটোটো আকৌ কেপচাৰ কৰিব পাৰিব। মোৰ যিহেতু ফটোটো ঠিকে আছে, মই জাষ্ট কি কৰিম, ছাবমিট অপশ্যনত ক্লিক কৰি দিলোঁ। অ'কে, ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে কিন্তু আপোনাৰ পেন কাৰ্ডৰ পৰা কিছু ডিটেইলছ লৈ ল'ব। ঠিক আছে, যেনেকৈ আপোনাৰ নেম, তাৰপিছত ইয়াতে পেন কাৰ্ডৰ ফুল নেমটো দিব লাগিব। আপোনাৰ পেন কাৰ্ডত যেনেকৈ আছে আধাৰ কাৰ্ডৰ নাম এনেকৈ আহি যাব। তাৰপিছত আপোনাৰ জেণ্ডাৰ আৰু আপোনালোকৰ এড্ৰেছটো কিন্তু ইয়াতে শ্ব' কৰিব। ঠিক আছে, চ' এই বাকী ডিটেইলছসমূহ কিন্তু ইয়াতে আপোনাৰ মানে তেনেকুৱা চেক কৰাৰ প্ৰয়োজনীয়তা নাই। জাষ্ট আপোনালোকে শেষত কি কৰিব লাগিব, ইমেইলটো দিব আৰু ইয়াতে টিক লগাই কনফাৰ্ম অপশ্যনত ক্লিক কৰিব লাগিব। মই ডিটেইলছখিনি কমপ্লিট কৰি আছোঁ। এতিয়া জাষ্ট মই কি কৰিম, ইয়াতে টিক লগাই দিলোঁ। ইয়াতে চাওক আই এগ্ৰি টু ক্ৰেডিট ইনফৰমেশ্যন কোম্পানী এনেকুৱাকৈ যিটো দেখিবলৈ পাইছে, ইয়াতে টিক লগাই দিয়াৰ পিছত আপোনালোকে কনফাৰ্ম ডিটেইলছ অপশ্যনত ক্লিক কৰিব পাৰে। ঠিক আছে, আৰু যদি আপোনালোকৰ ইয়াতে ডিটেইলছ বা এড্ৰেছ ভুলকৈ আছে তেনেক্ষেত্ৰত আপোনালোকে তলত এটা অপশ্যন পোৱা আপডেট ডিটেইলছ উইথ আধাৰ, আপোনালোকে এই অপশ্যনত ক্লিক কৰি আপোনালোকে আপডেট কৰিব পাৰিব। তো মই ইয়াতে কনফাৰ্ম ডিটেইলছ অপশ্যনত ক্লিক কৰি দিম। কনফাৰ্ম ডিটেইলছ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ চেলাৰী ডিটেইলছ দিব লাগিব। ঠিক আছে, তো ইয়াতে চাওক চেলেক্ট ইয়ৰ এমপ্লয়মেণ্ট টাইপ, আপোনালোকে ইয়াতে চাওক আপোনালোকে চেল্ফ এমপ্লয় দিব পাৰে বা আপোনাৰ চেলাৰী দিব পাৰে। আপোনালোকে যদি চেল্ফ এমপ্লয় হয় তেনেক্ষেত্ৰত চেল্ফ এমপ্লয় দি দিব। তাৰপিছত ইয়াতে আপোনাৰ মান্থলি ইনকাম কিমান সেইটো
আপোনাক দি দিব এৰপৰ 10000 তাৰ পিছত ইয়াতে আছে 10 পৰা 20000 ইয়াতে তাৰ পিছত আছে 20000 এবভ আপোনাক এৰপৰ যিকোনো এটা সিলেক্ট কৰি দিব ওকে সিলেক্ট কৰাৰ পিছত আপোনাক চাওক ইয়াতে দেখিবলৈ পাইছে আই ডিক্লেয়াৰ দ্যাট মাই ইয়ারলি ফ্যামিলি ইনকাম ইজ মোর দেন 3 লাখ ঠিক আছে তো আপনাকে জাস্ট ইয়াতে টিক লগাই দিও টিক লগাই দিয়ার পিছত জাস্ট আপনাকে ইয়াতে কন্টিনিউ অপশন যেটো দেখিব আছে কন্টিনিউ অপশনত ক্লিক করব কন্টিনিউ অপশনত ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনাকে বেংকটো সিলেক্ট কৰিব লাগিব অৰ্থাৎ আপুনি যোনটো বেংকত আপোনাৰ টকাখিনি ল'ব বিচাৰিছে লোনৰ টকাখিনি আপোনাকে সেই বেংকটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব তো মই ইয়াৰ পৰা বেংকটো সিলেক্ট কৰি দিম বেংকটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰটো কি কৰিব টাইপ কৰিব লাগিব আৰু বেংক একাউণ্ট নাম্বাৰটো একদম সঠিক আৰু শুদ্ধ কৰি দিব যদি আপুনি একাউণ্ট নাম্বাৰ ভুল কৰি দিয়ে তেনেহ'লে কিন্তু বেলেগ একাউণ্টত টকাখিনি গুচি যাব আৰু আপুনি লোনটো ভৰি থাকিব লাগিব গতিকে আপোনালোকে বেংক একাউণ্ট নাম্বাৰটো অতি সাৱধানতা অৱলম্বন কৰি একদম সঠিক আৰু শুদ্ধভাৱে দিব একাউণ্ট নাম্বাৰ দিয়াৰ পিছত আপুনি জাস্ট এই সাবমিট অপশনত ক্লিক কৰিব সাবমিট অপশনত ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব তাৰ পিছত আপোনালোকৰ কিন্তু ইয়াতে লোন অফাৰ শো কৰিব অৰ্থাৎ আপুনি কিমান টকালৈকে লোন পাব ইয়াতে চাওক মোৰ ক্ষেত্ৰত চাওক ইয়াতে 5000 পৰা আৰম্ভ কৰি 5000 10000 তাৰ পিছত 15000 আৰু 20000 চাৰিটা অপচন আছে মই ইয়াৰ পৰা যিকোনো এমাউন্টৰ টকা ল'ব পাৰিম এইখিনিতে এটা কথা আপোনালোকে মন কৰিব যদি আপোনালোকৰ একদম জিৰো সিভিল আপুনি এতিয়ালৈকে কোনো ধৰণৰ ৰুল লোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকক একেবাৰে ইমান বেছি দিব নেদিব পাৰে আপোনালোকে 500 1000 1500 2000 এনেকৈ দিব পাৰে ঠিক আছে তো এতিয়া আপুনি যদি ভাবে যে আপোনাৰ সিভিলটো আৰু ভাল কৰিব আপুনি জিৰো সিভিল তেনে ক্ষেত্ৰত আপোনালোকে 1500 যেটো দিয়ে হেতু আপোনালোকে ল'ব পাৰে আপোনাৰ সিভিলটো লাহে লাহে ভাল হৈ যাব ঠিক আছে এতিয়া চাওক মোৰ ক্ষেত্ৰত ইয়াতে 20000 লৈকে আহিছে আপোনালোকৰ ক্ষেত্ৰত বেছি আহিব পাৰে যদি সিভিল আৰু বেছি থাকে তো জিৰো সিভিলতে কিন্তু ইয়াতে লোন দেয় যেনক মই জাস্ট আপোনালোকক লোনটো লৈ দেখুৱাই আছো মোৰ লোনৰ প্ৰয়োজনীয়তা নাই তথাপি মই 5000 টকা এটা লৈ আপোনালোকক দেখুৱাই আছো নতবা আপোনালোকে কিছুমানে ক'ব যে নহয় ফেক বুলি যাৰ বাবে মই প্ৰসেছটো সম্পূৰ্ণ কৰি দেখুৱাবলৈ বাধ্য যেনক এতিয়া চাওক মই কন্টিনিউ অপশনত ক্লিক কৰো 5000 সিলেক্ট কৰি এতিয়া চাওক মোক প্ৰিন্সিপাল এমাউন্ট কিমান দিছে 5000 ঠিক আছে এতিয়া চাওক মই কিমান কৰিব পাৰিম এটা 3 মান্থৰ যদি মই লোন লওঁ তেনে ক্ষেত্ৰত মই টোটাল ৰিটাৰ্ণ কৰিব লাগিব 5352 টকা আৰু মোক টোটাল টকা দিব ইয়াতে 4741 টকা 100 টকা মানে প্ৰটেক্ট ফিস আছে আৰু কিবা কিবি লগাই মোক টোটাল 4741 টকা মোক দিব ইয়াতে 3 মাহৰ মানে কিস্তি আছে কিছুমান ক্ষেত্ৰত আপোনালোকে কম বেছি কৰিব পাৰিব আৰু এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে কিমান টকাকৈ কিস্তি আহিব হেও কিন্তু আপোনালোকে দেখিবলৈ পাব মই জাস্ট ইয়াতে দেখুৱাইছো ইয়াতে চাওক আপোনালোকৰ প্ৰসেসিং ফিস এণ্ড জিএসটি ফিস এতে মোৰ 160 টকা আছে কিছুমান সময়ত কি হয় ডাইৰেক্ট এই যেটো প্ৰসেসিং ফিস এটো সম্পূৰ্ণ ফ্ৰী দিয়ে মই জাস্ট ইয়াতে কনফাৰ্ম ৰিপেমেন্ট টার্মত ক্লিক কৰি দিম ইয়াতে ৰিপেমেন্ট টার্মত আহাৰ পিছত ইয়াতে চাওক মোৰ কিমান টকাকৈ কিস্তি হ'ব 1784 টকাকৈ তিনিটা কিস্তি মই টোটাল দিব লাগিব ওকে তো মই ইয়াতে কন্টিনিউ এন্ড শিডিউল অপশনত ক্লিক কৰি দিম কন্টিনিউ অপশন শিডিউল অপশনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক মোৰ বেংক একাউণ্টটো অলৰেডি শো কৰিছে ইয়াতে আপোনালোকৰ বেংক একাউণ্টটো এড কৰিব দিব আপোনালোকে বেংক একাউণ্ট এড কৰিব যেটো আপোনালোকক বেংক একাউণ্টত টকাটো ল'ব বিচাৰে মই অলৰেডি বেংক একাউণ্টটো এড কৰিছো যেহেতু মই আগতে এবাৰ লোন লৈছিলো তো ইয়াতে মই কনফাৰ্ম অপশনত ক্লিক কৰি দিম বেংক একাউণ্টটো সিলেক্ট কৰি আপোনালোকে ইয়াতে বেংক একাউণ্টটো এড কৰিব এনেকৈ কৈ চাও এড অপশনত ক্লিক কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট ফোন পে পেটিএম জৰিয়তে কিন্তু বেংক একাউণ্টটো এড কৰিব পাৰিব ঠিক আছে তো আপোনালোকে এড কৰি ল'ব ওকে তো এড কৰাৰ পিছত ইয়াতে চাওক মই বেংক একাউণ্টটো মই সিলেক্ট কৰিছো কনফাৰ্ম অপশনত ক্লিক কৰি দিম কনফাৰ্ম অপশনত ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব এটা যাওক লোডিং হোৱাৰ পিছত আকৌ সেই ডিটেইলছ কিন্তু মোৰ ইয়াতে শো কৰিছে যে 5000 টকা লোন হ'ব ইন্টাৰেষ্ট হল 352 টকা আৰু ইয়াতে চাওক ইএমআই হ'ব 1784 টকাকৈ 3 মাহৰ ইএমআই টোটাল 5352 টকা মই ৰিপেমেন্ট কৰিব লাগিব মই ইয়াতে কনফাৰ্ম অপশনত ক্লিক কৰিলো এপ্লাই নাও অপশনত ক্লিক কৰি দিলো টাৰ্ম এণ্ড কন্ডিশনত তাৰ পিছত ইয়াতে চাওক থ্যাংক ইউ ফৰ এপ্লাইং ফৰ এ লোন ইয়াতে চাওক ইউৰ এপ্লিকেশন ইজ আন্ডাৰ ৰিভিউ এণ্ড উইল বি প্ৰসেসড উইদিন 20 hours অৰ্থাৎ 12 ঘণ্টাৰ ভিতৰত টকাখিনি একাউণ্টত আহিব বাট 12 ঘণ্টা সময় নালাগে অলপ সময়ৰ ভিতৰত কিন্তু মোৰ একাউণ্টত টকাটো আহি যাব ইয়াতে চাওক দুটা বাজি 25 মিনিট হৈ আছে অলপ সময় ওয়েট কৰিম সাম কিমান সময়ৰ ভিতৰত মোৰ টকাটো একাউণ্টত আহে ফাইনালি চাওক ফ্ৰেণ্ডসকল ইয়াতে কিন্তু মোৰ লোনটো কি হৈছে লোন ইয়াতে চাওক 5000 টকাটো সাকসেসফুল হৈ গৈছে আৰু ওপৰ ফালৰ পৰা মোৰ বেংকতো কিন্তু মেছেজটো আহি গৈছে মই মেছেজটো ওপেন কৰি আপোনালোকক দেখুৱাই আছো ইয়াতে চাওক টকাখিনি কিন্তু মোৰ আহি গৈছে আৰু মই কেতিয়াৰ পৰা মানে পেমেন্ট কৰিব লাগিব ৰিপেমেন্ট এটা চাওক 10 মাৰ্চৰ পৰা মোৰ ৰিপেমেন্ট আৰম্ভ হৈ যাব আজি হল 8 ফেব্ৰুৱাৰী হয় 10 মাৰ্চৰ পৰা মই আকৌ ৰিপেমেন্ট কৰিব লাগিব অৰ্থাৎ এক মাহৰ পিছৰ পৰা এটা চাওক টকাটো চাওক ফাইনালি মোৰ একাউণ্টত কিন্তু এটা চাওক মই ফাইনালি কিন্তু মোৰ একাউণ্টত টকা কিনা আহি গৈছে এটা চাওক এটা আপোনালোকে দেখি ইউৰ লোন has rs 5000 has been approved will be
চেণ্ড ইয়াতে চাওক 4,741 টকা মোৰ একাউণ্টত লগালগ আহি গ'ল আপোনালোকে নিশ্চয় দেখা পালে এনেকুৱাকৈ ইজিলি কিন্তু বৰ্তমানৰ সময়ত আপোনালোকে ব্ৰাঞ্চ এপৰ পৰা লোনটো ল'ব পাৰিব তো এতিয়া যদি আপোনালোকে লোনটো ল'ব বিচাৰে তেনে ক্ষেত্ৰত ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই আপোনালোকৰ সুবিধাৰ্থে কি কৰি ৰাখিছোঁ এটা লিংক দি ৰাখিছোঁ আপোনালোকে সেই লিংকত ক্লিক কৰি আপোনালোকে এপটো ইনষ্টল কৰি মই যিটো প্ৰচেছ দেখুৱালোঁ সেই প্ৰচেছ মতে কিন্তু আপোনালোকে লোনটো ল'ব পাৰিব তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ইয়াতে চাওক মোৰ লোনটো কিন্তু শ্ব' কৰি আছে 5,352 টকা মই ৰিটাৰ্ণ কৰিব লাগিব ইয়াতে পে'মেণ্ট কৰাৰ পিছত বাবে অৰ্থাৎ মই যেতিয়া লোনটো পে'মেণ্ট কৰিম মান্থলি ইয়াতে মোৰ শ্ব' কৰিব পে' নাও অপশ্যনত ক্লিক কৰিলে মই মান্থলি যিটো দিব লাগে ইয়াতে চাওক ইয়াতে যিটো দেখুৱাইছে 1,784 টকা এইটো মই পে'মেণ্ট কৰিব পাৰিম ইয়াৰ পৰা ঠিক আছে তো ইজিলি পে'মেণ্ট কৰিব পাৰিম ইয়াতে আৰু এটা সুবিধা আছে মই ৰিৱাৰ্ড পাইছোঁ কিছুমান এইটো হ'ল 620 টকা আপোনালোকে দেখুৱাইছে এই ৰিৱাৰ্ডটো কিন্তু আপোনালোকে পে'মেণ্ট কৰাৰ পিছত মই ইউজ কৰিব পাৰিম ইয়াতে চাওক 620 টকাত মই ক্লিক কৰিলে ইয়াতে 1,164 টকা হৈ গ'ল তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পালে তো এনেকুৱাকৈ কিন্তু আপোনালোকে অনলাইন যোগে অতি সহজতে লোন ল'ব পাৰিব